নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মৌজিদ সাৱধান ৰাজ্যবাসী ৰাজ্যত এইবাৰ সোয়াইন ফ্লুৱে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু সোয়াইন ফ্লুৰ বাবে ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট সোয়াইন ফ্লুৱে যিকোনো মুহূৰ্তত ৰাজ্যত চলাব পাৰে ধ্বংসলীলা হয় আপুনি ঠিকে শুনিছে সোয়াইন ফ্লুৱে ৰাজ্যত যিকোনো মুহূৰ্তত ধ্বংসলীলা চলাব পাৰে আৰু যাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সকলো হাস্পতালসমূহক সাজু হ'বলৈ নিৰ্দেশ দিছে অসম চৰকাৰে আৰু এই মাৰাত্মক সোয়াইন ফ্লুৰ পৰা আপুনি কেনেকৈ নিজকে ৰক্ষা কৰিব এই সন্দৰ্ভত সবিশেষ তথ্য আপোনালোকক জনাম এইটো ভিডিঅ'ত খুব এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক বন্ধুসকল মাত্ৰ কিছুদিন পূৰ্বে অসমৰ ডিব্ৰুগড় জিলাত ধৰা পৰিছিল প্ৰথমজন সোয়াইন ফ্লুত আক্ৰান্ত ৰোগী আৰু ডিব্ৰুগড় জিলাত সোয়াইন ফ্লুত আক্ৰান্ত ৰোগীজনৰ মৃত্যু হোৱাৰ পিছতেই তৎপৰ হৈ পৰিছে অসম চৰকাৰ সমগ্ৰ ৰাজ্যত জাৰি কৰা হৈছে হাই এলাৰ্ট আৰু ৰাজ্যৰ যিবোৰ হাস্পতাল আছে হাস্পতালসমূহক সাজু হ'বলৈ নিৰ্দেশ দিছে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে কিন্তু কোভিড মহামাৰীয়ে আমাৰ অসম বা ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্বতে চলাইছিল ধ্বংসলীলা মাঝে সময়ে জীৱন নেকি এই মহামাৰী সদৃশ ৰোগ আহে এই ৰোগসমূহে কিন্তু মানুহৰ বিস্তৰ ক্ষতিসাধন কৰে আৰু সোয়াইন ফ্লু এনেকুৱা এবিধ ৰোগ যি নেকি পহু আৰু চৰাইৰ পৰা মানুহৰ শৰীৰলৈ বিয়পে গতিকে ৰাজ্যত বা দেশত ধ্বংসলীলা আৰম্ভ কৰাটো তেনেই এই ৰোগবিধৰ কাৰণে সহজ কথা কিয়নো পহুৰ পৰা বা চৰাইৰ পৰা অতি সহজতেই মানুহৰ শৰীৰলৈ ই সংক্ৰমণ হয় বা সংক্ৰমিত হয় হেহে কোভিড মহামাৰী বা সোয়াইন ফ্লু এনেকুৱা ধৰণৰ যিসমূহ মাৰাত্মক ৰোগ আছে এই ৰোগবোৰৰ পৰা আমি হাত সাৰিবলৈ সকলোৱে এটাকৈ হেল্থ ইন্সুৰেন্স কৰাটো জৰুৰী হেল্থ ইন্সুৰেন্স কৰিলে কি হয় যদি আপোনাৰ কিবা অসুখ হয় বা বেমাৰ হয় তেতিয়া হলে আপুনি হস্পিটালত এডমিট হল বা ভৰ্তি হল আৰু হস্পিটালৰ যিমানখিনি বিল হ'ব সেই বিল কিন্তু সম্পূৰ্ণ সেই ইন্সুৰেন্স কোম্পানীয়ে বহন কৰিব আপুনি 1 টকাও বিল পৰিশোধ কৰিব নালাগে অৰ্থাৎ আপোনাৰ যি হাসুতীয়া ধন সেই হাসুতীয়া ধনখিনি কিন্তু সম্পূৰ্ণৰূপে সুৰক্ষিত হৈ থাকিব মান্থলি কিবা এটা প্ৰিমিয়াম দিলে কিন্তু আপোনাৰ এই সম্পূৰ্ণ কামটো হৈ যাব যিমান ডাঙৰে অসুখ নহওক কিয় আপোনাৰ যিমানখিনি বিল হ'ব সম্পূৰ্ণ বিল এই ইন্সুৰেন্স কোম্পানীয়ে পেমেন্ট কৰি দিব এতিয়া হয়তো আপোনালোকে ভাবিছে ক'ত কেনেকৈ হেল্থ ইন্সুৰেন্স কৰিম হেল্থ ইন্সুৰেন্স কৰিবলৈ মই আপোনালোকক পৰামৰ্শ দিম পলিচি বাজাৰ বাছি ল'বলৈ ইয়াত আপোনালোকে কেইবাটাও বিশেষ সুবিধা লাভ কৰিব মাত্ৰ 390 টকাত আপোনালোকে লাভ কৰিব 1 কোটি টকাৰ হেল্থ ইন্সুৰেন্স আৰু লগতে আপোনালোকে ইয়াতে পাই যাব 51 ইন্সুৰেন্স পাৰ্টনাৰ্স অৰ্থাৎ 51 টাকৈ ইন্সুৰেন্স কোম্পানী পাই যাব ইয়াৰ পৰা যিকোনো এটা কোম্পানী বাছনি কৰি আপোনালোকে নিজৰ হেল্থ ইন্সুৰেন্স কৰি ল'ব পাৰিব আৰু মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দিয়া লিংকত ক্লিক কৰি যদিহে আপোনালোকে অনলাইনত এতিয়াই হেল্থ ইন্সুৰেন্স কৰে তেতিয়া হলে আপোনালোকে পাই যাব 25% ডিসকাউন্ট আৰু লগতে আপোনালোকে ইয়াতে 30 মিনিটস ক্লেম সাপোৰ্ট পাই যাব অৰ্থাৎ আপুনি ক্লেম কৰাৰ পিছত আপোনাৰ দাবীটো 30 মিনিটৰ ভিতৰত নিষ্পত্তি কৰা হ'ব আৰু লগতে আপোনালোকে ট্যাক্স বেনিফিট পাই যাব 75000 টকাৰ অৰ্থাৎ আপোনালোকে ইয়াৰ পৰা হেল্থ ইন্সুৰেন্স ক্ৰয় কৰিলে 75000 টকা পৰ্যন্ত আপোনালোকে কৰ ৰেহাই লাভ কৰিব আৰু লগতে আপোনালোকে ইয়াতে পাই যাব ডেডিকেটেড ৰিলেশনশিপ মেনেজাৰ এই মেনেজাৰৰ জৰিয়তে আপোনালোকে যিকোনো দিখা পৰামৰ্শ সহজে ল'ব পাৰিব আপোনালোকে কলৰ জৰিয়তে কথা পাতিব পাৰিব তো আপোনালোকে ইয়াতে হেল্থ ইন্সুৰেন্স কৰিবলৈ মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দিয়া লিংকত প্ৰথমতে ক্লিক কৰক ওকে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচন বক্সত দিয়া লিংকত ক্লিক কৰাৰ পিছত আপুনি এইটো পেজলৈ ৰিডাইৰেক্ট হৈ যাব তাৰ পিছত আপোনালোকে মেল ফিমেল সিলেক্ট কৰি কাৰ কাৰণে হেল্থ ইন্সুৰেন্স ল'ব বিচাৰে সিলেক্ট কৰি কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাক খুদিব আপোনাৰ বয়স কিমান আপুনি আপোনাৰ নিজৰ বয়সটো ইয়াতে বহুৱাই দিব নিজৰ বয়সটো বহুৱাৰ পিছত কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ সিটিটোৰ নাম খুদিব আপোনাৰ চহৰখনৰ নাম খুদিব জাস্ট ইয়াতে বহুৱাব তাৰ পিছত কন্টিনিউত ক্লিক কৰিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত অন্য এটা পেজ আহিব ইয়াতে আপোনাৰ নাম আৰু ফোন নম্বৰটো বিচাৰিব আপোনাৰ সম্পূৰ্ণ নাম আৰু ফোন নম্বৰটো ইয়াতে দিব তাৰ পিছত কন্টিনিউত ক্লিক কৰি দিব কন্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত অন্য এটা পেজ আহিব
ইয়াতে আপোনাক সুধিব যে আপোনাৰ এইসমূহ ৰোগৰ ভিতৰত কিবা ৰোগ আছে নেকি, যেনেকুৱা ডায়েবেটিছ, ব্লাড প্ৰেছাৰ বা এইসমূহ ৰোগ যদি আছে তেতিয়াহ'লে আপোনালোকে সিলেক্ট কৰিব বা টিক মাৰ্ক দিব, অন্যথা আপোনালোকে নন অফ দিছ ইয়াতে ক্লিক কৰি ভিউ প্লেনত ক্লিক কৰিব। তাৰপিছত আপোনাৰ সন্মুখত যিমানবোৰ ইয়াতে পলিচি ইঞ্চুৰেঞ্চ কোম্পানী আছে সকলোবোৰ কোম্পানী আপোনালোকে দেখিবলৈ পাব। ইয়াৰ পৰা বাছনি কৰি যিকোনো এটা কোম্পানীত আপোনালোকে হেল্থ ইঞ্চুৰেঞ্চ কৰি ল'ব পাৰিব। ইয়াতে 51টাকৈ কোম্পানী আছে, তাৰ ভিতৰৰ পৰা যিকোনো এটা কোম্পানী আপোনালোকে বাছনি কৰি আপুনি আপোনাৰ নিজৰ পছন্দৰ হেল্থ ইঞ্চুৰেঞ্চটো কৰি ল'ব পাৰিব। মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দি আছে, আপোনালোকে লিংকত ক্লিক কৰক আৰু মন পছন্দৰ হেল্থ ইঞ্চুৰেঞ্চ কৰি লওক। আমি কথা পাতি আছিলোঁ সোয়াইন ফ্লুক লৈ। সোয়াইন ফ্লুৱে বৰ্তমান সময়ত ৰাজ্যত আতংকৰ সৃষ্টি কৰিছে আৰু এই কথা নিজ মুখে স্বীকাৰ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। কেশৱ মহন্তৰ ঘোষণা, ৰাজ্যৰ সকলো হাস্পাতালসমূহক পুনৰ সাজু হ'বলৈ নিৰ্দেশ দিয়া হৈছে। কৰোনা মহামাৰীৰ সময়ছোৱাত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে হাস্পাতালসমূহত কিমান ভিৰ আছিলে। সেই সময়ত যদি আপুনি চৰকাৰী হাস্পাতালত এডমিট হৈছিলে তেতিয়াহ'লে গম পাইছে কিমান জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছিলে। সেইকাৰণে আপোনালোকক কৈছোঁ, কৰোনা মহামাৰীয়ে হওক বা সোয়াইন ফ্লুৱে হওক বা অন্য বেমাৰেই হওক, যদি আপুনি এটা হেল্থ ইঞ্চুৰেঞ্চ কৰি ৰাখে তেতিয়াহ'লে কিন্তু আপুনি ব্যক্তিগত খণ্ডৰ হাস্পাতালত চিকিৎসা কৰিব পাৰিব আৰু ইয়াৰ সম্পূৰ্ণ ব্যয় বা খৰচ বহন কৰিব সেই ইঞ্চুৰেঞ্চ কোম্পানীয়ে। গতিকে সোয়াইন ফ্লু বা কৰোনা ভাইৰাছ এনেকুৱা ধৰণৰ যিবোৰ ৰোগ আছে এই ৰোগসমূহৰ পৰা বাচি থাকিবলৈ সকলোৱে হেল্থ ইঞ্চুৰেঞ্চ কৰাটো জৰুৰী। তো বন্ধুসকল, আপোনালোকে নিশ্চয়তে বুজি পাইছে হেল্থ ইঞ্চুৰেঞ্চ আমাৰ বাবে কিমান গুৰুত্বপূৰ্ণ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পলিচি বাজাৰৰ লিংক দি আছে, আপোনালোকে ক্লিক কৰক আৰু হেল্থ ইঞ্চুৰেঞ্চ কৰি লওক। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত।